ৰাতিপুৱা শুই উঠিয়েই আপুনি ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াই নেকি? আপুনি চাবচোন, বহু ব্যৱসায়ীয়ে নিজৰ দোকানখন খোলাৰ পিছতেই দোকানৰ সন্মুখত পানী ছটিয়ায়। ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়ালে কি লাভ হয়? ঘৰৰ মূল দুৱাৰমুখত ৰাতিপুৱা কোন সময়ত পানী ছটিয়াব লাগে? আৰু ঘৰৰ মূল দুৱাৰমুখত যেতিয়া আপুনি পানী ছটিয়াব, আপুনি স্নান কৰাটো জৰুৰী নেকি? গা ধুইহে পানী ছটিয়ালে ভাল ফল পোৱা যায় নেকি? এই সকলো জানিব পাৰিব আজিৰ আমাৰ এই ভিডিঅ'টোত। বিশেষতঃ মানুহে সদায় ৰাতিপুৱা শুই উঠি ঘৰৰ মূল দুৱাৰমুখত কিয় পানী ছটিয়াব লাগে সেয়া আজি আপুনি জানিব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম কথাটো হ'ল, ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়ালে মানুহৰ কি লাভ হয়? ঘৰৰ মুখ্য দুৱাৰত পানী কিমান সময়ত ছটিয়াব লাগে? মূল দুৱাৰমুখত পানী ছটিয়াবৰ বাবে মানুহে গা ধুই লোৱাটো একেবাৰে জৰুৰী নেকি? গা নোধোৱাকৈ কি পানী ছটিয়াব নোৱাৰি নেকি? ঝাৰু মাৰিহে ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াব পাৰি নেকি? নে ঝাৰু নমৰালৈকে ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াব নোৱাৰি? মাহেকীয়া হোৱা মহিলাই ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াব পাৰেনে? আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনাক ক'ম। এই যে আপোনাৰ ঘৰখনৰ পূজাঘৰ, গোসাঁই ঘৰ বা মন্দিৰ যিয়েই নহওক, তাত আপুনি এটা পাত্ৰত নিশ্চয় পানী ৰাখে। কোনোবাই পিতলৰ ঘটিত, কোনোবাই ষ্টীলৰ কিবা পাত্ৰত হ'লেও পানী ৰাখেই। সেই পানীখিনি কি কৰিব লাগে আপুনি জানেনে? এনেকুৱা বহু কথা আজি আপুনি জানিব পাৰিব। ঘৰৰ পূজাঘৰ, মন্দিৰ, গোসাঁই ঘৰত সদায় পূজাৰ সময়ত যে আপুনি এটা পাত্ৰত পানীখিনি ভৰাই, সেই পানীখিনি আপুনি কি কৰিব? সেই পানীখিনি কেনেদৰে আপুনি ব্যৱহাৰ কৰিব সেয়া মই আজি আপোনাক এই ভিডিঅ'টোত অৱগত কৰিম। সেই পানীখিনি আপুনি খাব নে সেই পানীখিনি আপুনি পেলাই দিব? সেই পানীখিনিত কিবা শক্তি থাকে নেকি? সেই সকলোবোৰ কথা এতিয়া আপুনি জানিব পাৰিব। প্ৰথমে মই আপোনাক ক'বলৈ বিচাৰিছোঁ, ঘৰৰ মুখ্য দুৱাৰত পানী ছটিওৱাৰ সময় বা সঠিক বিধি কি হ'ব পাৰে। যদি আপুনি ঘৰৰ মূল দুৱাৰৰ সন্মুখত পানী ছটিয়াব বিচাৰিছে, তেন্তে তাৰ কাৰণে আগদিনাই যিকোনো এটা পাত্ৰত, সেই পাত্ৰটো তামৰ পাত্ৰও হ'ব পাৰে, পিতলো হ'ব পাৰে, ষ্টীলো হ'ব পাৰে, ৰূপৰো হ'ব পাৰে, আপোনাৰ ঘৰত থকা যিকোনো এটা শুদ্ধ পাত্ৰত গংগাজল ল'ব। তাত বিশুদ্ধ জল ভৰাব। মানে যিটো পাত্ৰ ল'ব, সেই পাত্ৰটোত আপুনি পানী ভৰাব আৰু তাত দুটোপালমান গংগাজল দিব। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, গংগাজল মই ক'ত পাম? যিকোনো পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানত আপুনি গংগাজল খুব সহজতে পাই যাব, খুব কম দামতেই পাই যাব। বা এনেকুৱা বহু মন্দিৰ আছে, যিবোৰ মন্দিৰৰ সন্মুখত এই পূজাৰ সামগ্ৰী, ফুল, চাকি, ধূপ আদি বিক্ৰী কৰা দোকানবোৰত আপুনি গংগাজল পাই যাব। যদি আপোনাৰ গংগাজল নাই, তেতিয়াও আপুনি চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। যিটো শুদ্ধ পাত্ৰ আপুনি ল'ব, সেই পাত্ৰত আপুনি বিশুদ্ধ জল ভৰাই ল'ব আৰু পাত্ৰটো আপুনি পাকঘৰত থৈ দিব। পিছদিনা সেই জলখিনি, সেই পানীখিনি ঘৰৰ মুখ্য দুৱাৰত আপুনি ছটিয়াব পাৰিব। এতিয়া বহুতৰে মনত হয়তো এটা প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হ'ব, তেনেকৈ পানী ছটিয়ালে আমাৰনো কি লাভ হ'ব? এনেকৈ যদি আপুনি প্ৰতিদিনে পুৱা শুই উঠিয়েই ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াব পাৰে, তেন্তে বিশ্বাস কৰক, আপুনি মহাফল পাব। মা লক্ষ্মীয়ে নিজেই কৈছে, যিখন ঘৰৰ গৃহিণী বা মূল মানুহগৰাকীয়ে নহ'লে পৰিয়ালৰ যিকোনো এজন সদস্যই যদি ৰাতিপুৱাই ঘৰৰ মুখ্য দুৱাৰমুখত আমি কোৱাৰ দৰে পানী ছটিয়াই, সেইখন ঘৰতেই হেনো মা লক্ষ্মীয়ে প্ৰৱেশ কৰে। আপুনি যেতিয়া সেই গংগাজল মিহলি পানীখিনি ৰাতিপুৱাই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰমুখত ছটিয়াই দিব, আপোনাৰ ঘৰখনৰ মূল দুৱাৰমুখ ভাগ পবিত্ৰ হৈ পৰিলে নে নাই? য'ত পবিত্ৰতা থাকে তাতেই ভগৱান থাকে। অৰ্থাৎ পানীখিনি ছটিয়াই আপুনি আপোনাৰ ঘৰলৈ ভগৱানক আবাহন কৰাৰ দৰে হ'ল। যদি ভগৱান আপোনাৰ ঘৰলৈ আহে, আপোনাৰ ঘৰত যদি ভগৱানে প্ৰৱেশ কৰে, বাস কৰে, তেতিয়া আপোনাৰ ঘৰত কিবা জানো অপায় অমংগল হ'ব? আপোনাৰ ঘৰ দেখোন ধন ধানেৰে উপচি পৰিব। যিখন ঘৰতেই মা লক্ষ্মী থাকে, সেইখন ঘৰৰ মানুহে কেতিয়াবা আৰ্থিক সংকটৰ সন্মুখীন হয় জানো? নিশ্চিতভাৱে নহয়। যিখন ঘৰত ৰাতিপুৱাই মূল দুৱাৰৰ সন্মুখত ধূপ চাকি জ্বলে, সেইখন ঘৰতেই মা লক্ষ্মীয়ে প্ৰৱেশ কৰে। এতিয়া আপোনাৰ মনলৈ স্বাভাৱিকতেই প্ৰশ্ন আহিব পাৰে,
ইমান ৰাতিপুৱাই শুই উঠি কেনেকৈ গা ধুম? ইমান ৰাতিপুৱাই শুই উঠি গা নোধোৱাকৈ পানী ছটিয়ালে হ'ব জানো? মই আপোনাক স্পষ্টকৈ কৈছোঁ, চাওক, মুখ্য দুৱাৰত আপুনি যে ৰাতিপুৱাই পানী ছটিয়াব, সেই পানীখিনি আপুনি আগদিনাই ৰাখিব নহয়। এক নিৰ্দিষ্ট বিধিৰ জৰিয়তেহে আপুনি পানীখিনি পাকঘৰত ৰাখিব। ঘৰৰ যিকোনো ধৰণৰ সমস্যা, দুখ, দৰিদ্ৰতা, ঘৰখনত চলি থকা হাই কাজিয়া, যিখিনি ঘৰৰ ভিতৰত নেতিবাচক শক্তি আছে, যাৰ দ্বাৰা আপুনি অশান্তিত আছে, সেইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই আপুনি ঘৰৰ পাকঘৰত পানীখিনি ৰাখি সেইখিনি মূল দুৱাৰমুখত ছটিয়াব খুজিছে। এই পানীখিনি ছটিওৱাৰ ফলত ঘৰখনৰ যিকোনো ধৰণৰ সমস্যা নোহোৱা হয় বুলি বিশ্বাস কৰা হয়। এই কাৰ্যৰ দ্বাৰা ঘৰলৈ সুখ সমৃদ্ধি আহে। ঘৰখনত যিবোৰ হাই কাজিয়া সৃষ্টি হৈছে সেইবোৰ নোহোৱা হয় আৰু বেমাৰ আজাৰ, ৰোগ ব্যাধিৰ পৰা পৰমাত্মাই ঘৰখনৰ পৰিয়ালৰ আটাইকেইজনকে ৰক্ষা কৰে। অৰ্থাৎ যিকোনো ধৰণৰ মানসিক অশান্তি, শাৰীৰিক অশান্তি, আৰ্থিক সমস্যা বা আপোনাৰ ঘৰৰ যিকোনো ধৰণৰ বাস্তু দোষ, সেয়া গ্ৰহদোষ, কালদোষ, যিকোনো দোষেই নহওক, এই সকলোবোৰ দূৰ কৰে। আপোনাৰ ঘৰত চলি থকা যিবোৰ পাৰিবাৰিক অশান্তি, এই সকলোবোৰ আপুনি এই কাৰ্যৰ দ্বাৰা দূৰ কৰিব পাৰিব। লগতে কেতিয়াবা কোনো এটা পৰিয়ালত কি হয়, কোনো ধৰণৰ সমস্যা নাথাকে, কিন্তু হঠাৎ ঘৰখনত অপায় অমংগল, অঘটন, হাই কাজিয়া, ঘৰুৱা অশান্তি বৃদ্ধি পাবলৈ ধৰে। হঠাতেই হৈ যায়, কোনেও কল্পনাই কৰিব নোৱাৰে। এই সকলোবোৰ এক লোটা জলে দূৰ কৰি দিব পাৰে, বিশ্বাস ৰাখক। সেইকাৰণে সদায় আপুনি এটা আচুতীয়া পাত্ৰত এক লোটা জল ভৰাই পাকঘৰত থৈ দিব আৰু ৰাতিপুৱাই একেবাৰে সোনকালে, পাৰিলে ব্ৰহ্ম মুহূৰ্ততে শোৱাৰ পৰা উঠি সেই জল ঘৰৰ মুখ্য দুৱাৰমুখত ছটিয়াব। যদি আপুনি গা ধুই ছটিয়াব পাৰে তেতিয়াহ'লে আটাইতকৈ উত্তম বুলি কোৱা হৈছে। এতিয়া বহুতৰে মনত হয়তো প্ৰশ্ন জাগিব পাৰে, এই পানীখিনি ছটিওৱাৰ সঠিক সময় কি হ'ব পাৰে? মই পূৰ্বেই কৈছোঁ, ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি উত্তম হ'ব। অৰ্থাৎ পুৱা সূৰ্য উদয় হোৱাৰ পূৰ্বেই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত আপুনি যদি পানীখিনি ছটিয়াব পাৰে তেন্তে আপুনি ভাল ফল পাব। পানীখিনি ছটিওৱাৰ সময়ত স্নান কৰা নকৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি নিজকে পবিত্ৰ কৰি ল'ব বিচাৰিছে তেন্তে স্নান কৰি লওক। স্নান কৰিলে আপুনি ভাল ফল লাভ কৰিব। যিকোনো এটা শুভ কাৰ্য কৰাৰ পূৰ্বে আপুনি যদি নিজৰ শৰীৰটো শুদ্ধ কৰি লয় তেন্তে আপুনি তাৰ পৰা ভাল ফলেই পাব। কেৱল শৰীৰেই নহয়, মনটো শুদ্ধ কৰি ল'ব লাগিব। কাৰণ বিশ্বাস কৰা হয়, প্ৰতিখন ঘৰলৈ হেনো ৰাতিপুৱাই মা লক্ষ্মীৰ আগমন হয়। গতিকে সেই জল ঘৰৰ দুৱাৰমুখত ছটিয়াই আপুনি যেতিয়াই মা লক্ষ্মীক আপোনাৰ ঘৰখনলৈ আবাহন কৰিব, তেতিয়াই আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিব আৰু মা লক্ষ্মীয়ে যেতিয়াই আপোনাৰ ঘৰখনত বসতি স্থাপন কৰিব, তেতিয়াৰ পৰাই আপোনাৰ ঘৰখনৰ সকলো দুখ দৰিদ্ৰতা নোহোৱা হৈ যাব। গতিকে জল ছটিওৱাৰ সময়ত আপুনি সদায় মা লক্ষ্মীক স্মৰণ কৰিব অথবা মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰি আপুনি সেই জল ঘৰৰ দুৱাৰমুখত ছটিয়াব। আপুনি পানীখিনি ছটিওৱাৰ সময়ত একো মন্ত্ৰ যদি জপ কৰিব নোৱাৰে, কেৱল ক'ব, হে মা, তোমাক আমি আবাহন কৰিছোঁ, তোমাৰ স্থিতি মই ঘৰখনত বিচাৰিছোঁ, তুমি এই গৃহত প্ৰৱেশ কৰি আমাক কৃতাৰ্থ কৰা। এনেকৈ কৈ আপুনি পানীখিনি ছটিয়াই দিব। যেতিয়া আপুনি ঘৰৰ মূল দুৱাৰমুখত এই পানীখিনি ছটিয়াই দিব, তেতিয়া আপোনাৰ পূৰ্বপুৰুষো সন্তুষ্ট হ'ব। মনত ৰাখিব, ৰাতিপুৱা যেতিয়া শোৱাৰ পৰা উঠি প্ৰথমে আপুনি হাতৰ তলুৱাখন দৰ্শন কৰি ল'ব। দুয়োখন হাতৰ তলুৱা মোহাৰি আপুনি হাতৰ তলুৱাখন এবাৰ দৰ্শন কৰি ল'বচোন। কাৰণ হাতৰ তলুৱাত মা লক্ষ্মী, সৰস্বতী আৰু নাৰায়ণ থাকে। তাৰ পিছত আপুনি পঞ্চদেৱতাক ধ্যান কৰিব লাগে। পঞ্চদেৱতা কোন কোন? মা দুৰ্গা, ভগৱান শিৱ, ভগৱান শ্ৰীহৰি বিষ্ণু, ভগৱান গণপতি গজানন আৰু সূৰ্যদেৱ। কৰাগ্গে বসতে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰমূল্যে তু গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। এই মন্ত্ৰ পাৰিলে আপুনি যিমান পাৰে সিমান জপ কৰিব। নকৰিলেও আপোনাৰ একো ক্ষতি নহয়। আপুনি যদি পঞ্চদেৱতাক মানসিকভাৱে স্মৰণ কৰে, তেওঁলোকক যদি শোৱাৰ পৰা উঠিয়েই চকু মেলিয়েই ধ্যান কৰে, তাৰপিছত হাতেৰে যেতিয়া আপুনি পৃথিৱীখন স্পৰ্শ কৰিহে ভৰিখন আপুনি ভূমিত ৰাখে, প্ৰণাম জনাই ধৰিত্ৰীৰ আইক, তেতিয়াহ'লে আপোনাৰ একো বিপদ নহয়। মনত ৰাখিব, শোৱাৰ পৰা উঠিয়েই প্ৰথমে সোঁ ভৰিখন পৃথিৱীত ৰাখিব, তাৰ পিছতহে আপুনি বাকী কাম আৰম্ভ কৰিব।
অৰ্থাৎ মূল দুৱাৰত জল ছটিওৱাৰ কামখিনি তাৰ পিছত কৰিব আপুনি। এতিয়া যিসকল ফ্লেট বা এটা কোঠাৰ ভাড়া ঘৰত থাকে তেওঁলোকে কি কৰিব? তেওঁলোকৰ কাৰণেও একেবাৰে সহজ। যিখন দুৱাৰেৰে তেওঁলোক ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰে তেওঁলোকে সেই দুৱাৰমুখতেই জল ছটিয়াই ধূপ চাকি জ্বলাব। এতিয়া কথাটো হ'ল, মাহেকীয়া হোৱা মহিলাই ঘৰৰ মূল দুৱাৰত পানী ছটিয়াব পাৰিবনে? চাওক, পানী ছটিওৱাত বাধা নাই, কিন্তু বিধিসন্মতভাৱে পানী ছটিয়াই যদি আপুনি চাকি প্ৰজ্বলন কৰিব খোজে তেন্তে এনে ক্ষেত্ৰত শুদ্ধতাৰ প্ৰতি ধ্যান দিয়া হয়। সেইবাবে এই সময়ছোৱাত চাকি জ্বলোৱাৰ পৰা তেওঁলোক বিৰত থাকিলে ভাল বুলি কোৱা হৈছে। ইয়াৰ পিছত আহিল মন্দিৰ, পূজাঘৰ, গোসাঁই ঘৰ। এইবোৰত যে আমি জল ৰাখোঁ, সেই জল আপুনি কি কৰিব? সেই জল ৰখাটো কিয় জৰুৰী? চাওক, মন্দিৰ, পূজাঘৰ, গোসাঁই ঘৰ য'তেই নহওক, আপুনি প্ৰতিদিনে পূজা প্ৰাৰ্থনা কৰাৰ সময়ত যিখিনি জল ৰাখে, পূজা শেষ হোৱাৰ পিছত, অৰ্থাৎ আপুনি আজি যিখিনি জল ৰাখিলে সেই জলখিনি আপুনি কাইলৈ নিশ্চিতভাৱে সলনি কৰিব। অৰ্থাৎ ৰাতিপুৱা যিখিনি জল ৰাখিলে সেই জলখিনি আপুনি সন্ধিয়া নিশ্চিতভাৱে সলনি কৰিব। সলনি কৰাৰ সময়ত সেই জলখিনি আপুনি পেলাই নিদিব। তাৰে সামান্য পৰিমাণৰ আপুনি শিৰত তুলি ল'ব, সামান্য পৰিমাণৰ আপুনি খাব। পাৰিলে ঘৰখনত আপুনি অলপমান ছটিয়াই শুদ্ধ কৰিব পাৰে, আৰু বাকীখিনি আপুনি আপোনাৰ ঘৰৰ চৌহদত থকা গছপুলি বা গছৰ গুৰিত সেইখিনি অৰ্পণ কৰিব। ফুলৰ টাবত আপুনি সেই জলখিনি দিব পাৰে। এই জলখিনিৰ শক্তি অতি বেছি, কাৰণ সেই জল ভগৱানৰ সন্মুখত ৰখাৰ ফলত সেই জল অমৃতৰ সমান হয়। গতিকে তাৰ যদি দুটা টোপালো আপোনাৰ শৰীৰত পৰিছে তেন্তে শৰীৰ আপোনাৰ শুদ্ধ হ'ব, পবিত্ৰ হ'ব। বাকীখিনি আপুনি গছৰ গুৰিত দিব। গছৰ গুৰিত দিলে সেই জল প্ৰকৃতিয়ে পাব। মই আশা কৰিছোঁ এই কথাখিনি আপুনি সুন্দৰকৈ বুজি পাইছে। যদি আপোনাৰ কিবা বুজিব লগা আছে তেন্তে আপুনি কমেণ্টত আমাক মুকলিকৈ জনাব পাৰিব। ভগৱানে আপোনাৰ মংগল কৰক। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।